এনপিএছ, ইউপিএছ, অপিএছ এই তিনিটাৰ ভিতৰত কোনটো ভাল সেইটো ক'বলৈ গ'লে অপিএছত আটাইতকৈ বেছি সুবিধা আছে। এইটো সকলোৱে জানে। অপিএছত জিপিএফৰ ব্যৱস্থা আছে। অপিএছত 10 টকাকৈ নেকাটে। অপিএছত ডিএৰ ব্যৱস্থা আছে। বছৰকত দুবাৰকৈ ডিএ বাঢ়ে। কিন্তু এনপিএছত লামসাম এটা কিবা মাননি এটা দিয়ে 1200 টকা এটা দিয়ে 1326 টকা 1400 টকা এটা দিয়ে। আৰু ইপিএছত এতিয়া 25 চনৰ এপ্ৰিল মাহত ইপিএছ হ'ব বুলি চৰকাৰে এটা কেবিনেট ডিসিশন লৈছে। এই ইপিএছত তাতো 10 টকাকৈ শতকৰা কাটিব আৰু অৱসৰ হোৱাৰ পিছত লামসাম 6 মাহৰ এটা কিবা দৰমহা দিব। ইমান বছৰে এজন কৰ্মচাৰী 25-35 বছৰ কাম কৰিলে কিমান টকা হ'ব সেই টকাখিনিতো ঘূৰাই নিদিয়ে। সেইকাৰণে আমাৰ অল ইণ্ডিয়াৰ অধ্যক্ষ মহাশয় বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই ইউপিএছ এইটো মানি লোৱা নাই। তেখেতে কৈছে যে অপিএছ নোহোৱালৈকে আন্দোলন চলিয়ে থাকিব। অপিএছ নোহোৱালৈকে আন্দোলন চলিয়ে থাকিব। আৰু এটা কথা, যিবিলাক ৰাজ্যত কংগ্ৰেছ চৰকাৰ চলি আছে তাত কিন্তু অপিএছ বাহাল হৈছে। তাতে অপিএছে চলি আছে। আৰু কংগ্ৰেছ চৰকাৰে কৈছে যে তেওঁলোকে জিকিলে প্ৰথম কেবিনেটতে তেওঁলোকে অপিএছ বাহাল কৰিব। এতিয়া কথা হ'ল কি, আমাৰ যিবিলাক জনসাধাৰণ আছে, সাধাৰণ জনসাধাৰণ সকলোৱেতো চাকৰি নকৰে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এদিন হয়তো চাকৰি কৰিব আৰু তেওঁলোকৰো এনপিএছ বা ইউপিএছ হ'ব। আৰু এনপিএছ বা ইউপিএছ হ'লে তেওঁলোকৰো পানী ধান নচৰা অৱস্থা হ'ব। গতিকে আমাৰ জনসাধাৰণ চিন্তা কৰা উচিত যে আমি কি বাটেৰে গ'লে আমাৰ ভাল হ'ব, কোনটো বাটেৰে গ'লে আমাৰ ভাল হ'ব। আমি যি বাটেৰে গ'লে অপিএছ পাম সেই বাটেৰে যোৱাটো নিশ্চয় ভাল হ'ব। এইখন চৰকাৰে কেতিয়াও অপিএছ নিদিয়ে। এওঁলোকক বহুত আপত্তি কৰা হৈছে আৰু আন্দোলন কৰা হৈছে। আন্দোলন চলিয়ে আছে আৰু চলিয়ে থাকিব। কিন্তু এওঁলোকে অপিএছ নিদিয়ে। কি হৈছে নাজানো, কি কাৰণ। যদি সাংসদ বিধায়কসকল যদি অপিএছ ল'ব পাৰে, পুৰণি পেঞ্চন ল'ব পাৰে, আৰু এজনে 5টা বা 6টাকৈ পেঞ্চন ল'ব পাৰে, 5 বাৰ জিকিলে 5টা, 6 বাৰ জিকিলে 6টা, এতিয়া তেওঁলোকে পেঞ্চন পায়। কিন্তু বাকী কৰ্মচাৰী আৰু শিক্ষকসকলে এটাও কিয় নাপায়? এটাও পুৰণি পেঞ্চন কেলেই নাপায়? এইটো জানো অন্যায় হোৱা নাই? এইটো জানো ঘৰ অন্যায় হোৱা নাই? ঘৰ অন্যায় হৈছে। গতিকে আমি বহুত চিন্তা কৰিবলগীয়া হৈছে। আৰু যিসকলে ইতিমধ্যে অৱসৰ লৈছে তেওঁলোকৰ অৱস্থা খুবেই বেয়া। বহুতে দিনমজুৰি দিব লগা হৈছে। এজন শিক্ষক বা এজন কৰ্মচাৰীয়ে দিনমজুৰি দিবলৈ গ'লে তেখেতৰ কেনেকুৱা লাগিব বা বাকী মানুহবিলাকে কি ক'ব? চৰকাৰে সেইখিনিও লক্ষ্য কৰা উচিত আছিল যে বৃদ্ধ বয়সত এজন মানুহ
কেনেকে দিন মজুৰি দিবলৈ যাব। নহলে তো 1000 টকাত তেখেতৰ সংসাৰখন নচলে। 1200 টকাত এখন সংসাৰ চলে নেকি? এইটোতো নচলে। এইটো এটা তেওঁলোকে লক্ষ্য কৰা উচিত আছিল আৰু সেইটো লক্ষ্য কৰি আমাক পুৰণি পেঞ্চন ভাল কৰা উচিত আছিল। মই বহুত দিনৰ পৰা আপত্তি কৰি আছো, মোৰ দৰে বহুতে আপত্তি কৰি আছে আৰু আন্দোলন চলি আছে। আমাৰ প্ৰত্যেক ৰাজ্যতে আন্দোলন চলি আছে, কিন্তু চৰকাৰে আমাৰ কথা শুনা নাই। তো কি হ'ব? এতিয়া আমি নিজে এটা পথ বাছি ল'ব লাগিব, যিটো পথেৰে গ'লে আমি OPS আকৌ ঘূৰাই পাম। আৰু চৰকাৰক বহুতবাৰ আপত্তি কৰি আহিছো, মই বহুতবাৰ অনুৰোধ কৰি আহিছো। আজিও অনুৰোধ কৰিলো যে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ উভয়কে মই কৰজৰে মিনতি কৰিছো, আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। ধন্যবাদ।